আমি দল পাতিছোঁ, দলে চৰকাৰ পাতিছে। গোটেই সেই দলে চৰকাৰৰ প্ৰধান মুখ্যমন্ত্ৰীজন পাইছোঁ আৰু তেখেতে মোৰ কিয় অভাৱ অভিযোগ তেখেতে মোক সুধিলে। মই তেখেতক ক'লোঁ যে মোৰ থাকিবলৈ ঘৰ দুৱাৰ নাই, ল'ৰা ছোৱালী কোনো চাকৰি নাই, খাবলৈ ভাত নাই। তেওঁ মুখ্যমন্ত্ৰী ক'লে মই আপোনাৰ ঘৰলৈ এদিন যাম। আপোনাক কেন্দ্ৰীয় মন্ত্ৰীও লগ কৰিলে আজি, মানে মুখ্যমন্ত্ৰীও লগ কৰিছে, ঘৰলৈ যাম বুলি কৈছে। কিন্তু আপুনি আপোনাৰ ঘৰটোৰ কাৰণে সাহায্য পাইছে নাই চৰকাৰে নাই পোৱা মই মানে ঘৰ বনাবৰ কাৰণে একো নাই পোৱা। ঘৰটো যিহেতু হোৱা নাই তেতিয়ালৈকে চৰকাৰে সাহায্য নাই। মই মুখ্যমন্ত্ৰীক ক'লোঁ তেনে যাম বুলি ক'লোঁ আৰু আমাৰ জয়ন্ত বল্লভে ক'লে। আপোনাৰ দুজন পুত্ৰ চাকৰিৰ কথা কিবা কৈছে নেকি? মই চাকৰিৰ কাৰণে কাগজ এখনহে দিছোঁ, এখন মোৰ ঘৰটো আৰু ল'ৰাকেইটা চাকৰি, সেইটোৱে দিছোঁ। কৈছে নেকি চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? চাকৰিৰ কথা কওঁতে কিবা কৈছে নেকি? আপোনাৰ ঘৰলৈ যাম বুলিয়ে ক'লে। ঠিক আছে, তেখেতে কাকচোন চালে।